আসসালামু আলাইকুম এভৰিৱান। আজি হৈছে 19 ৰোজা আৰু আজি ব্লগটো মই কিচেনৰ পৰাই আৰম্ভ কৰিছোঁ। আজি হৈছে আম্মাহঁতৰ ঘৰত থকা ডে 2। মই ভাবিছোঁ এইকেইদিন যিমানকেইদিনে থকা হয় গোটেইকেইদিন আপোনালোকৰ মাজত মই ব্লগ শ্বেয়াৰ কৰিম। এইফালে ইফতাৰৰ কাৰণে চব ৰেডি কৰি আছে আৰু মই যে আহিছোঁ সেইটো বুলি মানে একদম পূৰা স্পেচিয়েল ইফতাৰ এলিছ আৰু আম্মাই বনাইছে। এইফালে ইয়াত চিকেন কোৰমা বনাইছে, তাৰপিছত কোৰমা পোলাও, পকৰি, চানা, সেইটোতো বাৰু ৰেগুলাৰ থাকেই। তাৰপিছত বনাইছে এগ চপ কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন দেই। মোৰ এগ চপ বহুত বেছি ভাল লাগে। এইফালে এতিয়া আম্মাই পোলাও কাৰণে পিঁয়াজ ভাজি আছে, মানে এলিছে সেইফালে ভাজিছে আৰু এইফালে আম্মাই মানে চানা বনাই আছে। মছলা দি চানা খাই ভাল লাগে ন পোলাওৰ লগত। সেয়ে অকণমানকৈ আপোনালোকক দেখাই দিছোঁ প্ৰিপাৰেশ্যনখিনি। এইবাৰ যে ৰোজাৰ দিনকেইটা মানে একোৱে গম পোৱা নগ'ল ন, ঠাণ্ডাকৈ পাৰ হৈ গ'ল। এদিন দুদিনে মাজত আমি ৰ'দ পালোঁ, কিন্তু তথাপিও ইমান বেছি গৰম নাছিলে। মানে ৰোজাকেইটা যে ধৰিছোঁ একো গমেই পোৱা নাইকিয়া ন। আৰু এইফালে এতিয়া পোলাও হৈ আছে, মানে চাউল ভাজি আছে। আৰু আপোনালোকে ইফতাৰত কি খাই বেছি ভাল পায় কমেণ্টত জনাবচোন দেই। আৰু লগতে ঈদৰ কাপোৰ লোৱা হৈছে নাই সেইটো ক'ব। এইফালে এতিয়া এগ চপৰ কাৰণে গোটেইখিনি ৰেডি হৈ গ'ল। তাৰপৰা বনাইছোঁ কেৰাহীত মাছলি। এইফালে হৈ আছে পোলাও, এইফালে হৈ আছে মাছ। ৰেডি হৈ গ'ল, দেখাইছোঁ ৰ'ব কি আজি আছে ইফতাৰত। এইফালে ইফতাৰ ৰেডি কৰা মেলা হৈ গ'ল। লগতে দুঘৰৰ পৰা ভাগো আহিছিলে। এইকেইদিন ৰেগুলাৰ এনেকৈ ভাগ আহিয়ে আছে। আৰু আজি কি হ'ল, আমাৰ দাদী এগৰাকীও আহিছে। দাদী মানে মাকন দাদী, মোৰ দাদীৰ ভনীয়েক, আব্বাৰ মাহীয়েক আহিছিলে। আম্মাই ক'লে ইফতাৰ কৰি যাবলৈ কাৰণে, আৰু এনেকৈ আহিলে মানেও ভাল লাগে ন, ইমান দিনৰ মূৰত দাদী আহিলে। এইফালে আমি এতিয়া দোৱা কৰি আছোঁ, অলপ পিছতে আজান দিবই আৰু। ইফতাৰ কৰি উঠি মেলি এইফালে দোকানৰ বস্তু চব মানে উলট পালট কৰা হৈছে। সেইখিনি বাৰু কিহৰ কাৰণে কৰিছে মই নেক্সট ব্লগত আপোনালোকক জনাম। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে মই মোৰ মিনি ব্লগটো সামৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰিব।